এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পৰীক্ষিত বৈশ্য নামৰ এগৰাকী জোৱানে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। নিজৰ ওপৰতে পুতক তুলিছে আৰক্ষী জোৱানজনে। আৰু ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। কি কাৰণত এই ঘটনা সংঘটিত হল, সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা তদন্ত চলিছে। হাহাকাৰ অৱস্থা বিৰাজ কৰিছে পৰিয়ালৰ মাজত। জনাইছে বিগ ব্ৰেকিং ডাঙৰ খবৰ। মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা, আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যৰ ভয়ংকৰ কাণ্ড। নিজৰ ওপৰতে পুতক তুলিলে আৰক্ষী জোৱানজনে। আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য আচৰিত কাণ্ড সংঘটিত কৰিলে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য এই পৰ্যন্ত, পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। নিজৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যই। আৰু ঘটনাৰ পাছতে এতিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। এগৰাকী IAS বিষয়াৰ PSOৰ দায়িত্বত আছিল পৰীক্ষিত বৈশ্য। বশিষ্ঠ CIDৰ কোৱাৰ্টাৰত আছিল জোৱানজন আৰু ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে নিজৰ ওপৰতে। কি কাৰণত এই ঘটনা সংঘটিত হৈছে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। পাৰিবাৰিক কন্দল আছিল বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা পাৰিবাৰিক কন্দল চলি আছিল বুলি জানিব পৰা গৈছে। কিন্তু কি কাৰণত, প্ৰকৃত কাৰণ কি, এই ভয়ংকৰ কাণ্ডৰ প্ৰকৃত কাৰণ কি এতিয়ালৈকে জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছতে জানিব পৰা যাব। আমি দেখুৱাইছো পৰীক্ষিত বৈশ্যৰ বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাইছো। হাহাকাৰ অৱস্থা, চাৰিওফালে পৰিয়ালৰ মাজত দুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মহানগৰী বশিষ্ঠ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষী জোৱানগৰাকীয়ে নিজৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। দৃশ্যাংশ দেখুৱাইছো মহানগৰী বশিষ্ঠ আৰক্ষী থানাত ভয়ংকৰ ঘটনা, চাঞ্চল্যকৰ ঘটনা। আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য আচৰিত কাণ্ড সংঘটিত কৰিলে। নিজৰ ওপৰতে পুতক তুলিলে আৰক্ষী জোৱানজনে। এগৰাকী IAS বিষয়াৰ PSOৰ দায়িত্বত আছিল পৰীক্ষিত বৈশ্য। বশিষ্ঠ CIDৰ কোৱাৰ্টাৰত আছিল জোৱানজন। তাৰ পাছতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। কি কাৰণত এই কাণ্ড সংঘটিত হৈছে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। কিন্তু দীৰ্ঘদিনৰ পৰা পাৰিবাৰিক সংঘাত আছিল বুলি জানিব পৰা গৈছে। পৰিয়ালৰ সৈতে পাৰিবাৰিক সংঘাত আছিলে আৰু তাৰ বাবে এই পন্থা তেওঁ বাছি ললে না অন্য কিবা কাৰণত তেওঁ এই ঘটনা সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ ফালৰ পৰা তদন্ত চলিব। যিহেতু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে, তদন্ত চলিব। তদন্তৰ পাছতে জানিব পৰা যাব প্ৰকৃত কাৰণ কি, তেওঁ কিয় এই কাণ্ড সংঘটিত কৰিলে জানিব পৰা যাব। এই মুহূৰ্তত বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মহানগৰী বশিষ্ঠ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী জোৱান আছিলে আৰু পৰীক্ষিত বৈশ্য ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ মাজত। শোকাকুল পৰিৱেশ পৰিয়ালৰ মাজত এই মুহূৰ্তত আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যই কি কাৰণে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ পাছতে আৰক্ষীৰ যেতিয়া তদন্ত চলিব, তদন্তৰ পাছতে ওলাই পৰিব কি কাৰণত এই ঘটনা সংঘটিত হল। এতিয়া আত্মীয় স্বজন গৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ যিখন চিনাকি পৰিয়ালৰ লোক উপস্থিত হৈছেগৈ আৰু সহকৰ্মীসকল যিসকল আৰক্ষী বিষয়া তেওঁলোকে উপস্থিত হৈছেগৈ। বিভিন্নজন তেওঁৰ লগত কৰ্মৰত বিভিন্ন আৰক্ষী জোৱান, বিভিন্নজনে চৰকাৰী চাকৰিয়াল তেওঁ বাসগৃহত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলিব। তদন্তৰ পাছত ওলাই পৰিব কি কাৰণত এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে পৰীক্ষিত বৈশ্যই। কিবা কাৰণ আছিল নেকি, পৰিয়ালৰ কিবা সংঘাতৰ বাবে এই কাণ্ড সংঘটিত কৰিলে না অন্য কিবা কাৰণ আছিল, অন্য কিবা ঘটনাৰ দ্বাৰা তেওঁ মনোকষ্ট পাই আছিলে নেকি, অন্য কিবা কাৰণত এই পন্থা তেওঁ বাছি ললে নে ঘৰুৱা কন্দলৰ বাবে, দীৰ্ঘদিনৰ পৰা ঘৰুৱা কন্দল চলি থকাৰ বাবে পৰীক্ষিত বৈশ্যই কাণ্ড সংঘটিত কৰিলে এই পৰ্যন্ত কিন্তু জানিব পৰা হোৱা নাই। স্পষ্ট হৈ পৰিব তদন্তৰ পাছতে। মহানগৰী বশিষ্ঠ আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা, আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য নিজৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে। ঘটনাৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলোবিলাক ঘটনা। ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা নিজৰ ওপৰতে কিয় পুতক তুলিব লগা হ'ল আৰক্ষী জোৱানজনে। এই মতো ডাঙৰ প্ৰশ্ন, সকলোৰে প্ৰশ্ন উদয় হৈছে। সকলোৰে মনত এটাই প্ৰশ্ন উদয় হৈছে যে কি কাৰণে পৰীক্ষিত বৈশ্য নামৰ যিগৰাকী জোৱান তেওঁ নিজৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। ৰহস্যৰ আৱৰ্তত আৰক্ষীৰ তদন্তৰ পাছতে প্ৰকৃত ৰহস্য ওলাই পৰিব কি কাৰণত পৰীক্ষিত বৈশ্যই এই কাণ্ড সংঘটিত কৰিছে। কিবা পাৰিবাৰিক সংঘাতৰ বাবে নে কিবা অন্য ঘটনাৰ বাবে, যি ঘটনাই তেওঁক মনোকষ্ট দিছিলে, যি ঘটনাক তেওঁ নিজক জীয়াই থকাৰ মুখ হেৰুৱাই পেলালে, নিজৰ ওপৰতে তেওঁ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে। নিজৰ ওপৰতে তেওঁ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে সেয়া জানিব পৰা যাব পৰৱৰ্তী যেতিয়া তদন্ত চলিব। আৰক্ষীৰ তদন্তৰ পাছতে ওলাই পৰিব স্পষ্টকৈ প্ৰকৃত ৰহস্য কি। আচলতে মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাৰ তেওঁ এগৰাকী আছিলে, আৰক্ষী আছিলে। আমি জনাইছো আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ডই জোকাৰিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰী। আৰক্ষী জোৱানৰ পৰীক্ষিত বৈশ্যই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত। আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য আচৰিত কাণ্ড সংঘটিত কৰিছে। নিজৰ ওপৰতে পুতক তুলিছে আৰক্ষী জোৱানজনে।
বৰ্তমান সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰখা হৈছে তদন্ত চলিছে আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যই কি কাৰণে এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে কিন্তু স্পষ্টভাৱে জানিব পৰা হোৱা নাই কিন্তু ঘৰুৱা কন্দল চলি আছে যাৰ পৰা ঘৰুৱা কন্দল চলি আছিল ঘৰুৱা কন্দলৰ বাবে এই কাৰ্য সংঘটিত কৰিলে নে আন কিবা কাৰণ আছিলে আন কিবা ঘটনা আছিলে যাৰ বাবে পৰীক্ষিত বৈশ্য নামৰ এগৰাকী আৰক্ষী জোৱানে এই কাণ্ড সংঘটিত কৰিলে এই সময় স্পষ্ট হৈ পৰিব আৰক্ষী তদন্ত চলিব আৰু বৰ্তমান পৰীক্ষিতৰ এই ঘটনাৰ পাছতে এতিয়া পৰিয়ালৰ লোকসকল ভাগি পৰা দেখিবলৈ পোৱা হৈছে তেওঁৰ লগত কৰ্মৰত সকলো দুখত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা হৈছে আমি দৃষ্টান্ত দেখুৱাই আছো বশিষ্ঠ আৰক্ষী থানাত এই কাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠ থানাত এই কাণ্ড সংঘটিত হৈছে হাহাকাৰ পৰিস্থিতি ঘটনাৰ পাছতে পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশ হাহাকাৰ পৰিস্থিতি কি কাৰণত এই ঘটনা সংঘটিত হ'ল পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে কি কাৰণত এই ঘটনা সংঘটিত হৈছে পৰৱৰ্তী সময়ত আৰক্ষী তদন্তৰ পাছতে ওলাই পৰিব হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ড জোকাৰিছে সমগ্ৰ গুৱাহাটী মহানগৰী বশিষ্ঠ আৰক্ষী থানাত কৰ্মৰত আছিল আৰক্ষী জোৱানগৰাকী পৰীক্ষিত বৈশ্যই নিজৰ ওপৰতে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে কি কাৰণত সংঘটিত কৰিলে পৰৱৰ্তী সময়ত জানিব পৰা যাব তদন্ত চলি আছে আৰক্ষী তদন্তৰ পাছত ওলাই পৰিব জল পটকৈ কি কাৰণত আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যই আচৰিত কাণ্ড সংঘটিত কৰিলে ঘটনাৰ পাছতেই শোকাকুল পৰিৱেশ বাসগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত হাহাকাৰ পৰিৱেশ পৰিয়ালৰ লগত দীৰ্ঘদিনৰ পৰা তেওঁৰ কন্দল চলি আছিল বুলি জানিব পৰা গৈছে ঘৰুৱা কিবা কন্দল চলি আছিলে বুলি জানিব পৰা গৈছে কিবা অন্য কাৰণো কিবা আছিলে নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন অন্য কিবা কাৰণ আছিল নেকি পৰীক্ষিত বৈশ্যই যাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে যাৰ বাবে জানিব পৰা যাব পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পাছত এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে শোকত ম্ৰিয়মান হৈ পৰিছে পৰিয়ালে হয়তো কল্পনা কৰিব পৰা নাছিলে পৰিয়ালৰ লোকে কল্পনা কৰিব পৰা নাছিলে আৰক্ষী জোৱান পৰীক্ষিত বৈশ্যই এনে ভয়ংকৰ কাণ্ড যে সংঘটিত কৰিব মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত এই ঘটনা সংঘটিত হৈছে জনাইছো বশিষ্ঠ আৰক্ষী থানাৰ আৰক্ষী আছিলে তেওঁ আৰু নাম হৈছে পৰীক্ষিত বৈশ্য আৰু পৰীক্ষিত বৈশ্যৰ এই কাণ্ডই সমগ্ৰ গুৱাহাটী মহানগৰী এই মুহূৰ্তত জোকাৰি গৈছে সমগ্ৰ গুৱাহাটী মহানগৰী জোকাৰি গৈছে পৰীক্ষিত বৈশ্যৰ এই ঘটনাই আৰু বৰ্তমান পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালে দুখত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ ফালৰ পৰা তদন্ত চলিব তদন্তৰ পাছত ওলাই পৰিব জলপটকৈ কি কাৰণত পৰীক্ষিত বৈশ্যই কাৰ্য সংঘটিত কৰিলে কি কাৰণত নিজৰ ওপৰতে পুতক তুলিলে আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য সময়ত ওলাই পৰিব জলপটকৈ এই মুহূৰ্তত কিন্তু দুখত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ পৰিয়ালৰ লোক তেওঁলোকৰ লগত কৰ্মৰত সকলোবিলাকে দুখত ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ তীব্ৰ চাঞ্চল্য ঘটনাৰ পাছতেই গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু কি কাৰণত এই ঘটনা সংঘটিত হৈছে আমি জানিব পৰা নাই পৰৱৰ্তী সময়ত ওলাই পৰিব স্পষ্টভাৱে এই মুহূৰ্তত অধিক তথ্য জানিবৰ বাবে আমি মোৰ সতীৰ্থ সাংবাদিক ৰঞ্জনৰ ওচৰত যাব বিচাৰিছোঁ ৰঞ্জনে জনাব সবিশেষ ৰঞ্জন হেল্ল' ৰঞ্জন এটা ঘটনাই আচলতে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে আৰু গুৱাহাটীৰ এই ঘটনাটো আচলতে এগৰাকী পিএছৰ আৰু পিএছঅ আচলতে যিদৰে আজি নিজৰ পিষ্টলেৰে আচলতে নিজকে আচলতে শেষ কৰিছে আৰু এই ঘটনা আচলতে ৰাজ্য জোকাৰি গৈছে আৰু যিহেতু তেওঁ অতিৰিক্ত এজন মুখ্য সচিব মুকেশ চাহাৰ পিএছঅ আছিল তেওঁ আৰু পিএছঅ গৰাকী আচলতে আজি দিনৰ ভাগত তেওঁ আচলতে নিজকে শেষ কৰিছে জীৱন ত্যাগ কৰিছে নিজকে আৰু আৰক্ষী গৰাকীৰ যি পৰিয়াল আছে সেই পৰিয়ালো আচলতে বৰ্তমান সময়ত গুৱাহাটীত নাথাকে পৰিয়াল আচলতে দিল্লীত বসবাস কৰে আৰু যিহেতু তেওঁ অকলে থাকে এই অকলে থকা অৱস্থাতে তেওঁ এই ঘটনা সংঘটিত কৰিছে নিজক জীৱন শেষ কৰিছে এই মুহূৰ্তত আৰু বশিষ্ঠ থানালৈ লৈ তদন্তৰ বাবে বশিষ্ঠ থানাৰ আৰক্ষী দলে আচলতে উপস্থিত হৈছে সেই বাসগৃহত পিএছঅ গৰাকীৰ নাম হৈছে পৰীক্ষিত বৈশ্য আৰু পৰীক্ষিত বৈশ্য আচলতে বহু সময়ত ভালদৰে কৰ্তব্যৰত কাম কৰিছিল আৰু সেই কাম কৰা অৱস্থাত কেনেদৰে কি ঘটনা সংঘটিত হৈছে আৰক্ষীৰ প্ৰাথমিক তদন্তত ওলাই পৰিব আৰু আৰক্ষীয়ে এই মুহূৰ্তত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে পৰীক্ষিত বৈশ্যৰ হয় ধন্যবাদ ৰঞ্জন পৰৱৰ্তী সময়ত আকৌ সংযুক্ত হ'ম ৰঞ্জনৰ সৈতে আমি এই মুহূৰ্তত জনালো আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ড কি কাৰণত এই ঘটনা সংঘটিত হ'ল আৰক্ষীৰ তদন্তৰ পাছত জলপটকৈ ওলাই পৰিব আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ড এই মুহূৰ্তত গুৱাহাটী মহানগৰী জোকাৰি গৈছে মহানগৰী বশিষ্ঠ আৰক্ষী থানাত এই ঘটনা সংঘটিত হৈছে জনাইছো আৰক্ষী জোৱান পৰীক্ষিত বৈশ্য নিজৰ ওপৰতে পুতক তুলিলে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে আৰু ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে কি কাৰণত এই ঘটনা সংঘটিত হ'ল পৰিয়ালৰ বাবে নে অন্য কিবা কাৰণত পৰীক্ষিত বৈশ্যই এই কাৰ্য সংঘটিত কৰিলে এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই তদন্ত
তদন্তৰ পাছতে ওলাই পৰিব জলজল পটপটকৈ কি কাৰণত পৰীক্ষিত বৈশ্যই এই কাণ্ড সংঘটিত কৰিলে, কি কাৰণে নিজৰ ওপৰতেই পুতক তুলিলে, নিজৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে পৰীক্ষিত বৈশ্য নামৰ এগৰাকী আৰক্ষী জোৱানে। জলজল পটপটকৈ ওলাই পৰিব আচলতে ৰহস্য কি।